হেল্ল' ষ্টুডেণ্টছ, এই ভিডিঅ'ত আমি ক্লাছ 9 ছেবা বৰ্ডৰ চিলেবাছ ডিছকাছ কৰিম, যি তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে হ'ব। প্ৰথমতে MIL ছাবজেক্টছ কেইটা আমি কৰি লওঁ। আছামিছ MIL তোমালোকৰ প্ৰথমটো চেপ্টাৰ আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। তাৰপিছত আহিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, যুঁজ। তাৰপিছত থাকিব শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি। তাৰপিছত ব্যাকৰণৰ এই গোটেইখিনি পাৰ্টটো থাকিব, তোমালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিবা, ভিডিঅ'টো প'ষ্ট কৰি কিনে, নহ'লে নোট ডাউন কৰিবলৈ পাৰিবা। তাৰপিছত আছে ভাও সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লেখন। তাৰপিছত আছে ৰচনা, দ্ৰুত পাঠ, অপঠিত গদ্যাংশ। তাৰপিছত আছে চুৰ ধৰা, সন্মান, হনুমন্তৰ লংকা দৰ্শন। তাৰপিছত আকৌ ব্যাকৰণৰ এই গোটেইখিনি পাৰ্টটো থাকিব। এইটো হৈ গ'ল আছামিছ MIL ৰ কাৰণে। এবাৰ হিন্দী MIL ৰ কাৰণে চাই লওঁ। তোমালোকৰ প্ৰথমটো চেপ্টাৰ আছে पद भजन, ब्रज की संध्या, पद की पहचान, पंच परमेश्वर, खाने खिलाने की राष्ट्र शौक, गिल्लू, वैचित्रमय असम। उसके बाद व्याकरण में ये सारा पार्ट रहेगा, लिंग, वचन, कारक, उपसर्ग, ये सारे आप स्क्रीनशॉट ले सकते हैं वीडियो को पॉज करके। पत्र लेखन रहेगा, निबंध लेखन रहेगा, फिर बौरगीत, वे भूले नहीं जा सकते। और फिर व्याकरण से है संधि, समास, मुहावरे, लोकोक्ति, और फिर अनुच्छेद लेखन, गद्यांश, अपठित गद्यांश। ये सारा रहेगा हिंदी MIL के लिए। सेकेंड लैंग्वेज इंग्लिशৰ চাই লওঁ এতিয়া। ইংলিছৰ তোমালোকৰ ইয়াত যি ধৰণৰ তোমাৰ হিন্দী বা অসমীয়াত যেনেকৈ বিভাজনটো দিয়া আছে হাফ ইয়াৰলি আৰু ফাইনেল এক্সামত কি আহিব, তেনেধৰণৰ ইংলিছত দিয়া নাই। সেইকাৰণে মাষ্টৰে যি চেপ্টাৰটো পঢ়াব সেইটোৰ মাজেদি আহিব এক্সামত। ঠিক আছে, তোমালোকৰ যেনেকৈ ৰিডিং কম্প্ৰিহেনশ্যন, 2 prose, 1 scene আৰু আনাদাৰ আনচিন আছে। ৰাইটিঙত ট্ৰান্সলেশ্যন, এম্প্লিফিকেশ্যন, নটিছ ৰাইটিং এসব থাকিব। গ্ৰামাৰত টেন্স, পেছিভ ভইচ, এক্টিভ ভইচ, নাৰেশ্যন, ৱৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন, ডিগ্ৰী অফ কম্পেৰিজন এসব আহিব। তাৰপিছত দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড, দ্য বণ্ড অফ লাভ, আ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। তাৰপিছত পয়েমৰ পৰা আহিব দ্য ৰোড নট টেকেন, দ্য লেক আইল অফ ইনিছফ্ৰী, আ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড, নো মেন আৰ ফৰেন, এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এইখিনি তোমালোকৰ পয়েট্ৰিৰ পৰা হৈ গ'ল। তাৰপিছত ছাপ্লিমেণ্টাৰী ৰিডাৰ তোমালোকৰ মোমেণ্টছ কিতাপ যোনটো আছে তাৰপৰা দ্য এডভেঞ্চাৰ অফ টোটো, দ্য হেপী প্ৰিন্স, উইদাৰিং দ্য ষ্টৰ্ম ইন এৰচামা, এ হাউচ ইজ নট এ হোম। এই গোটেইখিনি তোমালোকৰ আহিবলৈ পাৰিব। সেইকাৰণে টিচাৰে তোমালোকৰ যিখিনি ছাবজেক্টটো যিখিনি চেপ্টাৰটো পঢ়াব সেইটোৱে তোমালোকৰ হাফ ইয়াৰলিৰ পাৰ্টটো হ'ব। অল্টাৰনেটিভ ইংলিছ যিজনে লৈছে তাৰ কাৰণে চাই লওঁ। তোমালোকৰ ইয়াত আকৌ চেপ্টাৰ্ছ কেইটা হ'ব দ্য লাষ্ট লিফ, আ ট্ৰুলি বিউটিফুল মাইণ্ড, ৰিচ ফৰ দি টপ, ইন দ্য কিংডম অফ ফুলছ, কাঠমাণ্ডু, অন কিলিং এ ট্ৰী, উইণ্ড, ৰেইন অন দ্য ৰুফ, দ্য স্নেক ট্ৰাইং। তাৰপিছত গ্ৰামাৰৰ আছে কুৱেশ্যন টেগ, ভোকাবুলাৰী, ডিগ্ৰী অফ কম্পেৰিজন। এইটো কম্প্ৰিহেনশ্যন অফ এন আনচিন প্ৰ'জ পেছেজ, এইটো ফাইনেল এক্সামত অকল আহিব। ঠিক আছে, হাফ ইয়াৰলিত নাহে। এই গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলিৰ হয়। মেথছৰ কাৰণে চাই লওঁ তোমালোকৰ চেপ্টাৰ 1 পৰা চেপ্টাৰ 7 লৈকে আহিব। ট্ৰাইংগল, লাইনছ এণ্ড এংগলছ, ইন্ট্ৰডাকশ্যন টু ইউক্লিড জিঅ'মেট্ৰি, লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, কোঅৰ্ডিনেট জিঅ'মেট্ৰি, পলিনমিয়েলছ, নাম্বাৰ চিষ্টেম আৰু ৰিভিজন চেপ্টাৰ। এই গোটেইখিনি তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামত। এই গোটেইখিনি দেখিছা যেনেকৈ হাফ ইয়াৰলিত যিখিনি দিয়া আছে সেইটো তোমালোকৰ থাকিব। তাৰপিছত ছায়েন্সৰ চাই লওঁ। ছায়েন্সৰ তোমালোকৰ এইটোতো এনেকৈ টেৰাকৈ দিয়া আছে ৱেবছাইটটোতে, ছেবাৰ ৱেবছাইটতে, সেইকাৰণে এনেধৰণে চাই লওঁ। ইয়াত প্ৰথমটো চেপ্টাৰ তোমালোকৰ হ'ব মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিং। তাৰপিছত আছে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ। তাৰপিছত আছে তোমালোকৰ দ্য ফাণ্ডামেণ্টেলছ অফ ইউনিট অফ লাইফ, টিছুজ। তাৰপিছত আছে মোশ্যন, ফ'ৰ্চ এণ্ড লজ অফ মোশ্যন। তাৰপিছত গ্ৰেভিটেশ্যন আৰু ৱাই ডু উই ফল ইল আৰু নেচাৰেল ৰিচোৰ্চেছ। এইটো টোটেল 9টা চেপ্টাৰ তোমালোকৰ আহিব ছায়েন্সৰ পৰা হাফ ইয়াৰলি এক্সামত। এবাৰ ছ'চিয়েল ছায়েন্স বা সমাজ বিদ্যাৰ পৰা চাই লওঁ। তোমালোকৰ আহিব হাফ ইয়াৰলি এক্সামত এডভেণ্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া, তাৰপিছত গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম, দ্য মাওমৰীয়া ৰিভলিউন। তাৰপিছত তোমালোকৰ এইটো হৈ গ'ল তোমালোকৰ হিষ্ট্ৰী পাৰ্টৰ পৰা, ইতিহাস পাৰ্টৰ পৰা। এতিয়া ভূগোলৰ পৰা আহিব তোমালোকৰ চেঞ্জেছ অফ আৰ্থ ছাৰফেচ আৰু এটমছফিয়াৰ, ষ্ট্ৰাকচাৰ, প্ৰেছাৰ বেল্টছ এণ্ড উইণ্ড ছিষ্টেম। তাৰপিছত তোমালোকৰ পলিটিকেল ছায়েন্স, ৰাজনীতিকৰ পৰা আহিব প্ৰথমটো চেপ্টাৰ পলিটিকেল ছায়েন্স, পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া। ইয়াৰ পিছত তোমালোকৰ ইকনমিক্সৰ পৰা আহিব, অৰ্থনৈতিকৰ পৰা আহিব বেচিক কনচেপ্ট অফ ইকনমিক্স। তোমালোকৰ MIL ছাবজেক্টৰ হৈ গ'ল, MIL ছাবজেক্ট কেইটা হৈ গ'ল। তাৰপিছত জেনেৰেল ষ্টাডিজো হৈ গ'ল। এতিয়া আমি চাওঁ ইলেক্টিভ ছাবজেক্ট কেইটা চাই লওঁ। প্ৰথমতে আছামিছৰ চাওঁ। আছামিছৰ তোমালোকৰ আহিব অসমীয়া আখৰ চিনাকি, তাৰপিছত আছে আলগুটি, তালগুটি, তাৰপিছত আছে অকণমানিৰ প্ৰাৰ্থনা, লঘোণ। তাৰপিছত এই গোটেইখিনি তোমালোকৰ ব্যাকৰণৰ পাৰ্ট হ'ব। এইটো আকৌ প'ষ্ট কৰি কিনে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা, নহ'লে নোট ডাউন কৰিব পাৰিবা। ৰচনা আছে, অনুবাদ, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ, সেইটো আহিব তোমালোকৰ। তাৰপিছত তোমালোকৰ আছে কিতাপ পঢ়া প্ৰয়োজনীয়তা, তাৰপিছত
শংকৰ মাধৱ গুৰু শিক্ষৰ এক মহান নিদৰ্শন। তাৰপিছত আছে নোৱাৰো, ব্যাকৰণৰ পৰা এই গোটেইখিনি পাৰ্টটো থাকিব। ভাও সম্প্ৰসাৰণ, ভাও সংকোচন, আবেদন লিখন, চিঠি, তাৰপিছত ভুল শুধৰণি আৰু বাক্য ৰচনা, এই গোটেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পাৰ্টটো থাকিব। এবাৰ হিন্দী ইলেক্টিভৰ চাই লওঁ। তোমালোকৰ প্ৰথমটো থাকিব चैप्टर 2 हिम्मत और जिंदगी, उसके बाद है चिकित्सा का चक्कर, उसके बाद है कृष्ण महिमा, और फिर है मुरझाया फल, उसके बाद है ये सारा व्याकरण का पार्ट, ग्रामर का पार्ट रहेगा, उसके बाद है परीक्षा और है दोहा दशक, और फिर ये व्याकरण का पार्ट रहेगा। आप लोग इसको वीडियो को पॉज करके स्क्रीनशॉट ले लो या फिर नोट डाउन कर लो। एडवांस मैथमेटिक्स চাই লওঁ ইলেক্টিভ। তোমালোকৰ প্ৰথমটো চেপ্টাৰ থাকিব নাম্বাৰছ উইথ ডিফাৰেণ্ট বেচিছ, সেটছ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, ইণ্ডিচেছ এণ্ড এলগৰিদম, স্পেচিয়েল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন, এইকেইটাখিনি তোমালোকৰ হাফ ইয়াৰলিৰ পাৰ্ট থাকিব। ইয়াৰ পিছত এডভান্স হিষ্ট্ৰী চাই লওঁ। এডভান্স হিষ্ট্ৰী তোমালোকৰ থাকিব আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স, এইটো আহিব, ফ্ৰেঞ্চ ৰেভলিউশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন, এই তিনিটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পাৰ্ট থাকিব। জিঅ'গ্ৰাফি ইলেক্টিভৰ কাৰণে ভূগোল থাকিব তোমালোকৰ ফিজিকেল জিঅ'গ্ৰাফি, ৱেডাৰ এণ্ড ক্লাইমেট, হিউমেন জিঅ'গ্ৰাফি, পপুলেশ্যন গ্ৰোথ এণ্ড ডিষ্ট্ৰিবিউশ্যন, তাৰপিছত হিউমেন সেটেলমেণ্ট, এই চাৰিটা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ পাৰ্টটো থাকিব। ইলেক্টিভ কম্পিউটাৰ চায়েন্সৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ এই গোটেইখিনি চেপ্টাৰটো থাকিব। বেচিক্স অফ কম্পিউটাৰ চিষ্টেম, অপাৰেটিং চিষ্টেম এণ্ড ইটছ ইম্পৰ্টেন্স, অফিচ এপ্লিকেশ্যন, ইন্ট্ৰডাকশ্যন টু ইণ্টাৰনেট, এথিক্স ইন ইনফৰমেশ্যন টেকনলজি, এই গোটেইখিনি টোটেল 70 মাৰ্কছৰ থাকিব। 30 মাৰ্কছৰ তোমালোকৰ প্ৰেক্টিকেল থাকিব। এইটো আছিলে ক্লাছ 9ৰ হাফ ইয়াৰলিৰ চিলেবাছ। যদি কোনো এটা ছাবজেক্টটো মিছ হৈ গৈছে তোমালোকে কমেণ্টত দিব পাৰিবা, মই চেম শ্বেয়াৰ কৰি দিম, ঠিক আছে। এই চিলেবাছৰ ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।